মই যেতিয়া এফালৰ পৰা জোনবেৰিটো আঁকো তেতিয়াহ'লে জোনবেৰিটো মোৰ সমানত নহয়, এটা কণা আগফালে উঠি গ'লে এটা কণা নুঠে। সেয়ে মই এটা বুদ্ধিৰে জোনবেৰিটো এনেদৰে আঁকিলোঁ। আপোনালোকৰো এনেকুৱা হয় নেকি? মানে কণাবিলাক নিমিলে, ডিজাইনবিলাক সমানত নপৰে, তেতিয়াহ'লে এনেদৰে আঁকিবচোন। মই প্ৰথমতে কাগজখন সমানে দুভাগ কৰি লৈ এইফালে ডিজাইনটো আঁকি লৈছোঁ। অলপ ডাঠকৈ আঁকি লৈছোঁ যাতে পিছফালৰ ডিজাইনটো উঠে। আৰু তাৰপিছত কাগজখন এনেদৰে মেলি লৈ ডিজাইনটো ইভাগে চাই এইটো ছাইডো আঁকি লৈছোঁ। এনেদৰে আঁকোতে ডিজাইনটো পূৰা সমানত পৰে আৰু ডিজাইনবিলাকো সমানত পৰে, আঁচবিলাকো সমানত পৰে। আপোনালোকেও এনেকৈ আঁকিব পাৰিব, তেতিয়াহ'লে সকলোবোৰ সমানত পৰিব আৰু দেখিবলৈও ভাল লাগিব। মোৰ চৰ্দি লগা কাৰণে একেদিন মাতটো ভাঙি আছে, সেইকাৰণে কথাখিনি আওকাণ কৰি ভিডিঅ'টো চাব আৰু লাইক কমেণ্ট কৰিব।